আজি এজন মেধাৱী ছাত্ৰ হেৰুৱালে আপোনালোকে কেনেকুৱা আছিল শ্ৰেণী? খুব ভাল ছাত্ৰ আমাৰ আছিলে। আমাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ 4th ছেমিষ্টাৰৰ পৰীক্ষা দি 5th ছেমিষ্টাৰলৈকে প্ৰমোশ্যন পাইছিলে। ভাল এই চেঞ্চত মই কৈছোঁ, অকল পঢ়া শুনাতে ভাল নহয়, কাৰণ ইয়াত আমি অকল একাডেমিক ছাইডটোৱে নাচাওঁ, আমি যিটো এথিক্স বুলি কওঁ, মূল্যৰ ওপৰতো আমি গুৰুত্ব দিওঁ। এটা ছাত্ৰ বা ছাত্ৰীৰ সৰ্বাংগীন উন্নতি হওক, তাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ। সেই ফালৰ পৰা চালে সেই ছাত্ৰটো খুব ভাল আছিলে। গোটেই ক্লাছৰ ভিতৰত 1 নম্বৰ বুলিয়েই মই ক'ম। পঢ়া শুনাটো ভাল আছিলে আৰু বাকী ইনষ্টিটিউটৰ সকলো ধৰণৰ উন্নয়নমূলক কাৰ্যত তেওঁ অংশগ্ৰহণ কৰিছিলে। কিন্তু আমাৰেই দুৰ্ভাগ্য যে এনেকুৱা এটা মেধাৱী ছাত্ৰ আৰু ভাল ছাত্ৰ এজন আজি এজন মেধাৱী ছাত্ৰ হেৰুৱালে আপোনালোকে কেনেকুৱা আছিল শ্ৰেণী? খুব ভাল ছাত্ৰ আমাৰ আছিলে। আমাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ 4th ছেমিষ্টাৰৰ পৰীক্ষা দি 5th ছেমিষ্টাৰলৈকে প্ৰমোশ্যন পাইছিলে। ভাল এই চেঞ্চত মই কৈছোঁ, অকল পঢ়া শুনাতে ভাল নহয়, কাৰণ ইয়াত আমি অকল একাডেমিক ছাইডটোৱে নাচাওঁ, আমি যিটো এথিক্স বুলি কওঁ, মূল্যৰ ওপৰতো আমি গুৰুত্ব দিওঁ। এটা ছাত্ৰ বা ছাত্ৰীৰ সৰ্বাংগীন উন্নতি হওক, তাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ। সেই ফালৰ পৰা চালে সেই ছাত্ৰটো খুব ভাল আছিলে। গোটেই ক্লাছৰ ভিতৰত 1 নম্বৰ বুলিয়েই মই ক'ম। পঢ়া শুনাটো ভাল আছিলে আৰু বাকী ইনষ্টিটিউটৰ সকলো ধৰণৰ উন্নয়নমূলক কাৰ্যত তেওঁ অংশগ্ৰহণ কৰিছিলে। কিন্তু আমাৰেই দুৰ্ভাগ্য যে এনেকুৱা এটা মেধাৱী ছাত্ৰ আৰু ভাল ছাত্ৰ এজন আমি হেৰুৱালোঁ। আজি এজন মেধাৱী ছাত্ৰ হেৰুৱালে আপোনালোকে কেনেকুৱা আছিল শ্ৰেণী? খুব ভাল ছাত্ৰ আমাৰ আছিলে। আমাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ 4th ছেমিষ্টাৰৰ পৰীক্ষা দি 5th ছেমিষ্টাৰলৈকে প্ৰমোশ্যন পাইছিলে। ভাল এই চেঞ্চত মই কৈছোঁ, অকল পঢ়া শুনাতে ভাল নহয়, কাৰণ ইয়াত আমি অকল একাডেমিক ছাইডটোৱে নাচাওঁ, আমি যিটো এথিক্স বুলি কওঁ, মূল্যৰ ওপৰতো আমি গুৰুত্ব দিওঁ। এটা ছাত্ৰ বা ছাত্ৰীৰ সৰ্বাংগীন উন্নতি হওক, তাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ। সেই ফালৰ পৰা চালে সেই ছাত্ৰটো খুব ভাল আছিলে। গোটেই ক্লাছৰ ভিতৰত 1 নম্বৰ বুলিয়েই মই ক'ম। পঢ়া শুনাটো ভাল আছিলে আৰু বাকী ইনষ্টিটিউটৰ সকলো ধৰণৰ উন্নয়নমূলক কাৰ্যত তেওঁ অংশগ্ৰহণ কৰিছিলে। কিন্তু আমাৰেই দুৰ্ভাগ্য যে এনেকুৱা এটা মেধাৱী ছাত্ৰ আৰু ভাল ছাত্ৰ এজন আমি হেৰুৱালোঁ। আজি এজন মেধাৱী ছাত্ৰ হেৰুৱালে আপোনালোকে কেনেকুৱা আছিল শ্ৰেণী? খুব ভাল ছাত্ৰ আমাৰ আছিলে। আমাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ 4th ছেমিষ্টাৰৰ পৰীক্ষা দি 5th ছেমিষ্টাৰলৈকে প্ৰমোশ্যন পাইছিলে। ভাল এই চেঞ্চত মই কৈছোঁ, অকল পঢ়া শুনাতে ভাল নহয়, কাৰণ ইয়াত আমি অকল একাডেমিক ছাইডটোৱে নাচাওঁ, আমি যিটো এথিক্স বুলি কওঁ, মূল্যৰ ওপৰতো আমি গুৰুত্ব দিওঁ। এটা ছাত্ৰ বা ছাত্ৰীৰ সৰ্বাংগীন উন্নতি হওক, তাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ। সেই ফালৰ পৰা চালে সেই ছাত্ৰটো খুব ভাল আছিলে। গোটেই ক্লাছৰ ভিতৰত 1 নম্বৰ বুলিয়েই মই ক'ম। পঢ়া শুনাটো ভাল আছিলে আৰু বাকী ইনষ্টিটিউটৰ সকলো ধৰণৰ উন্নয়নমূলক কাৰ্যত তেওঁ অংশগ্ৰহণ কৰিছিলে। কিন্তু আমাৰেই দুৰ্ভাগ্য যে এনেকুৱা এটা মেধাৱী ছাত্ৰ আৰু ভাল ছাত্ৰ এজন আমি হেৰুৱালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।